পিছে মামা কি হলো? এটা কথা নহয়, সেই আন্দোলনকাৰীখিনিৰ লগত মোৰ মানুহটো সোমালেগৈ নহয় মাজত। আরে অ' মামা ইমান ক'লো নাই নেযাবলৈ, নালাগে যাবলৈ, নালাগে যাবলৈ, নাই মোৰ কথা কোনো পধ্যেই নুশুনিলে মামা। এতিয়া মানুহটো কি কৰোঁ বাৰু? ধৰি মাৰক 2 লাঠি। 2 লাখ দিম আৰু এ মামা নিজৰ মানুহটোক কেনেকৈ মাৰোঁ বাৰু? হাত তুলিব নোৱাৰোঁ নহয়। তাক ডাইরেক্ট মারক। গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে আৰু ৰকিবুল হুছেইনে কোনো সমষ্টি এৰি নিদিয়ে। এলায়েন্সৰ লগত লাগি মই মোৰ জীৱনটো মোটামুটি বৰবাদ কৰি দিলোঁ। আমাৰ দলটোৰ বহু ক্ষতিৰ সন্মুখীন হ'লোঁ। এলায়েন্সে মোৰ চুলি পকাই দিলে। এই কি বুলি ক'লে অখিল দা? এলায়েন্সে মোৰ চুলি পকাই দিলে। এলায়েন্সে মোৰ গৰম কৰি দিলে। গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে আৰু ৰকিবুল হুছেইনৰ আগ্ৰাসী মনোভাৱৰ কাৰণে এলায়েন্সটো নহ'ল। মিত্ৰতা সম্পৰ্কে আচলতে মোৰ আৰু এতিয়া কথা পাতিবলৈকে মন নাযায়। এই মিত্ৰতা সম্পৰ্কে কথা পাতিবলৈ মন নাযায় মানে অখিল দা আপোনাক যে গৌৰৱ দাই ঠগিলে সেইটো কাৰণে ন? আরে আপনার হয়েছে কি গন্ডগোল টকা মগজু গণ্ডগোল থকা নহয়ও অখিল দা, কওকচোন কওক সঁচা কথাটো কি হ'লনো? কংগ্ৰেছে আমাক ঐতিহাসিক বিশ্বাসঘাতকতা এটা কৰিলে। সেয়া এতিয়াহে ওলালে আচল কথাটো। আপুনি আকৌ মুখে কয় মগজু গণ্ডগোল থকা বুলি। 2021তো অকল 8খন চিটৰ কাৰণে বুজাবুজি হৈছিলে। তাৰপিছত ইলেকশ্যনৰ সময়ত লাঠ মাৰি দিলে। আৰু 2026তো এইবাৰ নিৰ্বাচনতো মাত্ৰ 15খন আসনৰ কাৰণে কথা বাৰ্তা হৈছিলে। তাৰে 13খন এৰি দিছিলে। এখন চিটক লৈ অলপ লাগি আছিলে 13খনৰ ভিতৰতে ঢিঙক লৈ তেওঁলোকে বন্ধুত্বমূলক দিছিলে। আমি কৈছিলোঁ এইটো আমাক ফুল দি দিয়ক। এতিয়া আকৌ কংগ্ৰেছে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইনতে কি কৰিছে, এতিয়া আমাক ঢিংটোতো নিদিয়েই, ৰঙানদী সমষ্টিটো কাঢ়ি লৈ গৈছে। আৰু অকল ৰঙানদী নহয়, লগতে নাওবৈচা 1 মাহৰ আগতে আমাক দিয়া নাওবৈচা সমষ্টিটো আমাক নিদিওঁ বুলি ঘোষণা কৰিছে। গতিকে এইটো স্পষ্ট যে মোক আপোনালোকে এলায়েন্সৰ কথা সুধিলে একোৱেই নাপাব। এলায়েন্সৰ লগত লাগি মই মোৰ জীৱনটো মোটামুটি বৰবাদ কৰি দিলোঁ। আমাৰ দলটোৰ বহু ক্ষতিৰ সন্মুখীন হ'লোঁ। এলায়েন্সে মোৰ চুলি পকাই দিলে। এলায়েন্সে মোৰ গৰম কৰি দিলে। গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে আৰু ৰকিবুল হুছেইনৰ আগ্ৰাসী মনোভাৱৰ কাৰণে এলায়েন্সটো নহ'ল। মই ৰিপিট কৰিছোঁ, গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে আৰু ৰকিবুল হুছেইনে কোনো সমষ্টি এৰি নিদিয়ে। JP দাসক নাওবৈচা দিব লাগে, সেইকাৰণে সেইটো এৰি নিদিয়ে। তেতিয়া আমি ক'লোঁ যে আমাক নাওবৈচা লাগিব, তেতিয়া তেওঁলোকে ক'লে ৰঙানদী লোৱা। তাৰপিছত আকৌ ৰঙানদী এৰি দিব নোৱাৰে। এইবাৰ জয়ন্ত খাউন নামৰ এজন মানুহক আনিলে। যোৱাবাৰ জয়ন্ত বৰাকানি বিহালীৰ উপনিৰ্বাচনত বিৰোধী ঐক্যটো ভাঙি দিছিলে গৌৰৱ গগৈ। এইবাৰ গৌৰৱ গগৈয়ে জয়ন্ত খাউণ্ডক আনি 26ৰ আমাৰ বিৰোধী মিত্ৰতাটো ভাঙি দিলে। কংগ্ৰেছে খুব ইচ্ছাকৃতভাৱে আমাক বিপদত পেলাই একদম জোৰ পুৰি হাত পোৱাৰ সময়ত নিৰ্বাচনৰ একদম লাষ্ট মুহূৰ্তত আমাক এনেকৈ বিশ্বাসঘাতকতা কৰিলে। আৰু বিশ্বাসঘাতকতা কৰি সমগ্ৰ অসমবাসী ৰাইজৰ অতি আদৰৰ, অতি অন্তৰৰ পৰা বিচৰা যিটো বিৰোধী ঐক্যমঞ্চ, সেই ঐক্যমঞ্চটো ভাঙি দিলে। যে গৌৰৱ গগৈ এণ্ড কোম্পেনী, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন, তেওঁলোক দুজনে আমাক পূৰ্ণ বিশ্বাসঘাতকতা কৰিলে। ৰকিবুল হুছেইনৰ কাৰণে মই 44খন সভা অনুষ্ঠিত কৰিছিলোঁ ধুবুৰীত। 44খন মিটিং কৰাৰ পাছত ৰকিবুল হুছেইন 10 লাখ নে 12 লাখ ভোটত জিকিছিলে। এতিয়া সেই ৰকিবুল হুছেইনে আমাক এটা চিট দিবৰ কাৰণে প্ৰস্তুত নহৈ এলায়েন্স ভাঙি দিছে। তেওঁ বোলে JP দাসক টিকেট দিবই লাগিব, গতিকে নাওবৈচা দিব নোৱাৰে। তেওঁ বোলে আপোনাৰ ঢিং সমষ্টি এৰিবই নোৱাৰে। এনেকৈ আমি দেখিবলৈ পালোঁ যে ৰকিবুল হুছেইনে আমাক বিশ্বাসঘাতকতা কৰিলে, গৌৰৱ গগৈ আমাক বিশ্বাসঘাতকতা কৰিলে। কিন্তু যদিও কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছে, আমিও আজি বিজেপিৰ বিৰুদ্ধে সমানে যুঁজ কৰিবলৈ প্ৰস্তুত। আজিও আমাৰ প্ৰধান শত্ৰু বিজেপি। অখিল গগৈৰ নট অলপ ঢিলা আছে।
আৰু বিজেপিক হৰুৱাবৰ কাৰণে আমি অকলহৰে ইলেকশ্যন খেলাৰ পাছতো যিবিলাক দায় দায়িত্ব থাকিব সেইবিলাক দায় দায়িত্ব পালন কৰিবৰ কাৰণে মই বদ্ধপৰিকৰ যে দলগাঁও যিটো এক মাহৰ আগতে আমাক সম্পূৰ্ণৰূপে সমজাই দিলে সেই দলগাঁও সমষ্টিটো এতিয়া তেওঁলোকে দিব নোৱাৰো বুলি ক'লে আৰু মই জনামতে জিতেন্দ্ৰ সিং আৰু দেৱব্ৰত শইকীয়াই এই সমষ্টিটো এৰি দিবলৈ নোখোজাৰ কাৰণে সৰ্বশেষত দলগাঁও আমাক এৰি নিদিলে ৰঙানদী আমাক এৰি নিদিলে আৰু ঢিং সমষ্টিটো আমাক এৰি নিদিলে আৰু আগতে কেৱল ঢিং এৰি নিদিওঁ বুলি কৈ তাৰ পাছত আকৌ যেতিয়া এই দুটাও নিদিওঁ অতিৰিক্ত আৰু দুটা অৰ্থাৎ তিনিটা সমষ্টি নিদিওঁ বুলি ক'লে তেতিয়া আমাৰ হৈ কথা পাতি থকা দিল্লীৰ এজন প্ৰখ্যাত সমাজকৰ্মী প্ৰখ্যাত বুদ্ধিজীৱী মোৰ বন্ধু এজনে সেই আলোচনাত বহিছিলে কংগ্ৰেছৰ সৈতে দিল্লীত উচ্চস্তৰীয় বৈঠকত বহিছিলে আৰু তেওঁ তেতিয়া নিজেই কৈ দিলে যে ৰাইজৰ দলক এই প্ৰস্তাৱটো দিয়াটো মোৰ পক্ষে কেতিয়াও সম্ভৱপৰ নহয় কাৰণ কালিলৈকে এটা সমষ্টিক লৈ আপোনালোকে এৰি নিদি এলায়েন্সটো ভাঙি আছিলে আজি আৰু নতুন দুটা সমষ্টি এৰি নিদি আপোনালোকে তেওঁলোকক বিশ্বাসঘাতকতা কৰিছে গতিকে এইটো আমি ৰাইজৰ দলৰ সন্মুখত তুলি ধৰিব নোৱাৰোঁ হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যদি এদিনীয়াকৈ ইলেকশ্যন ঘোষণা কৰিছে এইটো আমি মানি নলওঁ মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক অসমৰ নিৰ্বাচন 3টা ফেজত ঘোষণা কৰিবৰ কাৰণে আৰু মাজত যথেষ্ট সময় দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক বচাবৰ কাৰণে মোদী আৰু অমিত শ্বাহৰ নিৰ্দেশত এনেকৈ এদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱাটো এদিনীয়াকৈ ইলেকশ্যন অনুষ্ঠিত কৰিবলৈ লোৱাটো কেতিয়াও মানি ল'ব নোৱাৰি ইয়াক নিন্দা কৰিছোঁ আৰু এই সিদ্ধান্ত বদলাবৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এই যে এদিনীয়াকৈ ডেট ঘোষণা কৰিছে এইটো বেলেগ কথা নহয় নৰেন্দ্ৰ মোদী অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এনেকৈ বিৰোধী দলবিলাকক বিপদত পেলাবৰ কাৰণে এদিনীয়া আচলতে ইলেকশ্যন ঘোষণা কৰিছে আজিলৈকে সদায় অসম বিধানসভা দেখি আহিছিলোঁ যে 3টা দিনত 3টা ফেজ বা 2টা ফেজত সদায় বিধানসভা অনুষ্ঠিত হয় আমাৰ কাৰণে আমাৰ নিচিনা যিবিলাক সৰু পাৰ্টি আছোঁ যাৰ অৰ্থনৈতিক সম্বল কম আছে সেই দলবিলাকৰ কাৰণে আজি হেলিকপ্টাৰ লোৱাটো সম্ভৱপৰ নহয় যদি হেলিকপ্টাৰ ল'ব নোৱাৰোঁ এইকেইদিনৰ ভিতৰত মাত্ৰ 21 দিনৰ ইলেকশ্যনৰ সময় এই 21 দিনৰ ভিতৰত আমি 126টা বিধানসভা সমষ্টিলৈ যোৱাটো সম্ভৱপৰ নে ডাঙৰ পাৰ্টি যাৰ পইচা আছে বিজেপিক সন্তুষ্ট কৰিবৰ কাৰণে বিজেপিক সহায় কৰিবৰ কাৰণে এনেকৈ এটা ফেজত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এই কাম কৰিছে আৰু ইয়াক আমি নিন্দা কৰিছোঁ মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক এইটো উঠাই ল'বৰ কাৰণে এই সিদ্ধান্ত উঠাই ল'বৰ কাৰণে আৰু অসমৰ নিৰ্বাচন 3দিনীয়াকৈ ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বিজেপিৰ তোষামোদ কৰি থাকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বিজেপিৰ কথা মতে বিজেপিৰ ভিত্ত হৈ কাম কৰাটো কেতিয়াও শোভা নাপায় অ মামা এই বিজেপি পাৰ্টিটো বোলে কিবা ভূত চোৰ গৰু চোৰ ছাগলী চোৰ আৰু এই মাটি চোৰ বোলে হয়নে এই মই কোৱা নাই নহয় এই ৰাস্তাত গোটেই আন্দোলন কৰি আছে অ মামা চাই লওক কিমান সাহস আৰু এটা কিমান থাকিব লাগিব পিছে মামা কি হল এটা কথা নহয় সেই আন্দোলনকাৰীখিনিৰ লগত মোৰ মানুহটো সোমালেগে নহয় মাজত অ মামা ইমান কলো নাই নেযাবলে নালাগে যাবলে নাই মোৰ কথা কোনো পথ্যে নুশুনিলে মামা এতিয়া মানুহটো কি কম বাৰু ধৰি মাৰক 2 লাঠি 2 লাখ দি মাৰো এ মামা নিজৰ মানুহটোক কেনেকে মাৰো বাৰু হাত তুলিব নোৱাৰো নহয় তাক ডাইৰেক্ট মাৰক ডাইৰেক্ট মাৰো মানে মামা একদম গলত কাটি দিম একো নহয় নেকি মামা 8 বছৰ জেলত থাকিব লাগিব এ মামা আপুনিহে কৈছে ডাইৰেক্ট মাৰিবলে আকৌ কৈছে বোলে 7 বছৰ জেল হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে